যোৱা 20 জানুৱাৰী 2024 এটি শিশু 17 বছৰ এটি শিশু ঘৰত অতি গৰীব দুখীয়া ঘৰ ল'ৰা ঘৰত দেউতাকৰ লগত কিবা কাজিয়া লাগি স্কুলৰ পৰা তেওঁ বাহিৰে চাইকেল লৈ আহি চৰকাৰী চাইকেলখন লৈ আহি তেওঁ ওৰাং ৰাষ্ট্ৰীয় উদ্যান যেহেতু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৰচলা দিশে ৰাষ্ট্ৰীয় উদ্যানৰ যিবোৰ কেম্প আছে কেম্প আৰু গাঁৱৰ মাজত একে সমান তেওঁ আহি এটা কেম্পত নিশা 10টা 10:30 মান বজাৰ ভিতৰত বোলে তেওঁ কেম্পটো পালেহি কেম্পত মানে তেওঁ সাইকেল মাৰি অহাৰ কাৰণে তেওঁ পিয়া লগাৰ কাৰণে কেম্পৰ যিজন মানে বিষয় আছিল তেওঁ ক'লে যে স্যাৰ মই মোৰ অলপ পানী পিয়া লাগিছে মই পানী খাম কেম্পৰ বিষয়াজনে তেওঁক পানী দিলে পানী দিয়াৰ পিছত তেওঁ খুদিলে তুমি ক'ৰ পৰা আহিছা কৈছে যে মোৰ এনেকৈ এটা ৰাস্তা ভুল হৈ গ'ল মই ইয়ালৈ আহিলো তাৰপিছত তেখেতক চেক কৰা হ'ল তেখেতৰ বেগত স্কুল কিতাপ লগতে আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ পাছবুক স্কুল ইউনিফৰ্ম আৰু চৰকাৰী চাইকেলখন পোৱাৰ পিছত তেওঁলোকে ৰেঞ্জ বিষয়াক খবৰ দিলে নিখাৰ ভিতৰতে আকৌ আহি পেলাই তেওঁৰ লগত আহি সেই একেখন গাঁৱৰ পাছনৈ ভোটপৰা আৰু এজন শিশু 17 বছৰ শিশু তেখেতকো ধৰি লৈ গুচি গ'ল যে দুইজন চোৰাং চিকাৰী বুলি অতি লজ্জাৰ বিষয় যে 17 বছৰ শিশুটিয়ে অভয়াৰণ্যৰ ভিতৰত সোমাই কোন কেম্পত গৈ কেম্পৰ বিষয়া পৰা পানী খুজি খাব যদি চোৰাং চিকাৰী হয় তেওঁটো লুকাই ফুৰিলে হয় তেওঁ নিজে কেম্পলৈ গৈছে পানী বিচাৰিছে পানী খাইছে আৰু তেওঁৰ বেগত স্কুল কিতাপৰ পৰা বুলি আধাৰ বেংকৰ পাছবুক কোনো চিকাৰীয়ে বেংকৰ পাছবুক বা আধাৰ লৈ পেলাই জংঘলত নোসোমায় তেনে ক্ষেত্ৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানে বা ল'বৰ কাৰণে দুটি শিশু 17 বছৰীয়া দুটি শিশু তাৎক্ষণিকভাৱে তেওঁলোকে বা ল'বৰ কাৰণে চোৰাং চিকাৰী ধৰিছোঁ বুলি জেল হাজতলৈ প্ৰেৰণ কৰি দিলে মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত মঙলদৈ এছপিক মই এই বিষয়ে তথ্য বিচাৰিলোঁ তথ্য বিচাৰোঁতে আচল কথাটো ওলাই পৰিল যে আচলতে এছপি কাৰ্যালয়ত বা দৰং জিলাৰ কোনো এটা পুলিচ বিষয়া অধীনত কোনজন পুলিচে আহি তেওঁক গ্ৰেপ্তাৰ কৰিছিল নিশা কোনজন গাঁওবুঢ়া ভিডিপি সেক্ৰেটাৰী লগতে পঞ্চায়তৰ প্ৰতিনিধি লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকক যোগাযোগ কৰি পেলাই এই শিশু দুটিক গ্ৰেপ্তাৰ কৰিছিল এই বিষয়ে তথ্য বিচাৰিলোঁ অতি দুৰ্ভাগ্যজনক অতি লজ্জাজনক বিষয় মঙলদৈ এছপিয়ে হওক দলগাঁও থানাই হওক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মোলৈ তথ্য দিলে যে তেওঁলোকৰ হাতত কোনো তথ্য মজুত নাই এতিয়া কথাটো হ'ল তথ্য মজুত নোহোৱাকৈ শিশু দুটি জাপ মাৰি গৈ জেলৰ ভিতৰত সোমাল নেকি যদি শিশু দুটিক বন আইনৰ অধীনতে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা অধীনতেই তেওঁলোকক যদি জেল হাজতলৈ প্ৰেৰণ কৰিছিল তেতিয়াহ'লে মঙলদৈ ৱাইল্ড লাইফ বিভাগত আৰু দৰং জিলাৰ এছপি কাৰ্যালয়ত তথ্য নথকাটো অতি দুৰ্ভাগ্যজনক অতি লজ্জাৰ বিষয় এই ক্ষেত্ৰত মই মাননীয় গৃহমন্ত্ৰী তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে গৃহ বিভাগৰ সচিব প্ৰধান সকলোকে মই অনুৰোধ কৰিছোঁ অনতিপলমে দলগাঁও থানা দৰং ডিষ্ট্ৰিক্টৰ এছপি আৰু লগতে মঙলদৈ ৱাইল্ড লাইফ ডিভিজনে এই কামটো কিয় তথ্য নোহোৱাকৈ দুটি নাবালক শিশুক জেল হাজতলৈ প্ৰেৰণ কৰিলে কোনো তথ্য সংগ্ৰহ নকৰাকৈ তেওঁলোকে বা ল'বৰ কাৰণে দুটি কণমানি শিশুক স্কুলত পঢ়ি থকা 9ত পঢ়ি থকা দুটি শিশুক জেল হাজতলৈ প্ৰেৰণ কৰাটো আমি গৰিহণা দিছোঁ লগতে মাননীয় মুখ্যমন্ত্ৰীদেৱক ইয়াৰ এক তদন্ত কৰি কোন দোষী বিষয়াই 9ত পঢ়ি থকা ল'ৰা দুটাক চোৰাং চিকাৰী সজাই জেল হাজতলৈ প্ৰেৰণ কৰি তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ কৰিছে এইটো এটা তদন্ত কৰিবলৈ মই মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিছোঁ বজাত গৈ পেলাই কেম্পত 10টা 9টা মান বজাত তোমাৰতো ঘূৰি নাই লগত কি আছিল পকেটত একো নাছিল একোৱেই নাই ভোটাৰ আই ডি এইবিলাক বেগত আছিল কি আছিলে ভোটাৰ আই ডি তাৰপিছত এইটো আধাৰ কাৰ্ড ভোটাৰ আই ডি নাছিল এইটো মাৰ আছিল নেকি মাৰ আছিল তাৰপিছত আধাৰ কাৰ্ড আছিল তাৰপিছত হ'লে বেংকৰ পাছবুক কাৰ আছিল বেংকৰ পাছবুক মোৰ নিজৰ তাৰপিছত গৈ পেলাই তুমি ৰাতি কেম্পত ওলাই গ'লা ওলাই যোৱাৰ পিছত মাত দিলোঁ সিহঁতক তেতিয়া পানী খাম বুলি তেতিয়া ওলাই আহিলে তেতিয়া পানী দিলে খালোঁ তাৰপিছত ক'লে কেনেকুৱা আহিলে বুলি মই ক'লোঁ এনেকুৱা তেনেকুৱা পাহৰি গৈছোঁ লগৰীয়াবিলাকে এৰি গুচি গ'ল তেতিয়া সিহঁতে কৰে তইতো এনেকুৱা নহ'বি নহয় তইতো কিবা কৰিব আহিছোঁ বুলি ক'লোঁ তেতিয়া সিহঁতে এনেকুৱা তেনেকুৱা কৰি ফচাই দিছে তাৰপিছত ৰাতি কেম্পতে থৈ দিলে সিহঁতৰ ভিতৰতে ৰাখিবলৈ দিলে চাইকেল টাইকেল চব থৈ পেলাই চাইকেল চব তাতে থৈ দিলে মাৰপিট কৰিছে নেকি কৰা নাই মাৰপিট কৰা নাই ন তাৰপিছত তাতে থৈ দিলে থৈ তাৰপিছত ৰাতিপুৱা হ'লে এই তাত লৈ গ'ল থানাত তাৰপিছত তাত
এদিন থ'লে তাৰপিছত ট্ৰেন্সফাৰ দিলে। ইয়াৰ নামটো তুমি কেনেকৈ ক'লা? ইয়াৰ নাম কোৱা নাই, ইহঁতে নাম সুধিছিলে মানে মোৰ নামটো ক'লোঁ ইহঁতে। তাৰপিছত মই সুধিলোঁ ইহঁতৰ নাম কিবা বুলি সুধি চাওঁ বুলি। তেতিয়া সুধিলোঁ, তেতিয়া ইহঁতে ক'লে বিকাশ ৰাউতীয়া বুলি এজন ক'লে আৰু কাৰ্তিক গড় বুলি ক'লে। এইটোৱে যাওঁ। বিকাশ ৰাউতীয়া সিহঁতে সুধিছে নেকি তোমাক? ইহঁতে আগত সুধিছিলে তোমাৰ নামটো কি বুলি সুধিছে। তেতিয়া মই ক'লোঁ মোৰ নাম অজিত বুলি। তেতিয়া মই সুধিলোঁ তোৰ নামটো কি বুলি। তেতিয়া ইহঁতে ক'লে বিকাশ ৰাউতীয়া বুলি কাৰ্তিক গড় বুলি। বিকাশ ৰাউতীয়া ইয়াক যে লৈ গ'ল, কিয় লৈ গ'ল ইয়াক? ইয়াক নিব দিনাখন তুমি আহিছিলা লগত? লৈ আহিছে। তোমাক ৰাতি লৈ আহিছে? লৈ আহি তুমি কেনেকৈ কি কৰিছে? তাৰপৰা গাড়ীত উঠাইছে? গাড়ীত উঠাই পেলাই চিধা লৈ গৈছে। ক'ত লৈ গৈছে? নাই ৰাতি ইয়াক উঠাব সময়ত কেনেকৈ আহিছিল? ইয়াক উঠাব সময়ত গাড়ী লৈ আহিছিল। তাৰপিছত চিধা গ'লে তাত সোমালে আৰু উঠালে। নামটো বিকাশ বাল। কি হৈছিল কাহিনীটো, কেনেকৈ লৈ গ'ল তোমাক? মোক ৰাতি 2টা বজাত আহি উঠাই লৈ গৈছে। তেনেকৈ ইয়াক চিনি পাওঁ বুলি কোৱা কাৰণে নে কি? নাই দুইটাটো ঘৰ একেলগে? ঘৰ অলপ দূৰত। অলপ, কিন্তু তুমি তাক ভালকৈ চিনি পোৱা? তাক ভালকৈ চিনি পোৱা আৰু স্কুল একেলগে যোৱা? স্কুল যাওঁ। তো সেইকাৰণে মানে তোমাক লৈ গ'ল নেকি? এনেকৈ হ'ব পাৰে কিজানি, লগৰ একেলগত ঘূৰি কিজানি। এনেকৈতো একেলগত ইমান ঘূৰা নাছিলোঁ, সেই বুলি উঠাই লৈ গ'ল। নাজানো 2টা বজাত ৰাতি আহিলে, তোৰ নাম এইটো ওলাইছে, তোৰ যাব লাগিব উঠাই লৈ গ'ল। তোমাৰ নামটো কি হৈছে? অজিত। তোমাকোতো সেনেকৈ তুমি নিজে গৈতো তাত পানী খাবলৈ বিচাৰিছিলা? কি ৰাস্তা ভুল হৈছিল নেকি? ৰাস্তা চিনি নাপাওঁ যে 5বাৰ গৈছিল। 5-6টা ৰাস্তা পাই গৈছিল। সেইকাৰণে ঘৰৰ পৰা কিয় গুচি গৈছিলা? ঘৰৰ পৰা দেউতা মাৰিম বুলি কৈছিল, গালি পাৰি। সেইকাৰণে তুমি ঘৰৰ পৰা গুচি গৈছিলা? গৈ পেলাই তাত মানে ৰাস্তা ভুল হৈ গৈ ওৰাঙত ওলাই গ'লা। তাৰপিছত তাত কি তুমি পানী বিচাৰিছা? পানী খাব দিছে নাই? পানী খাব দিছে ন? দি পেলাই তেতিয়া কি ক'লে? এনেকুৱা তেনেকুৱা বুলি কৈ আছে যে এতিয়াতো যাব নোৱাৰা আৰু।